নতুন দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানক অসমৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে বানৰ পিছত খৰাং সদৃশ্য পৰিস্থিতিয়ে ৰাজ্যৰ কৃষকসকলক সমস্যাত পেলাইছে সেয়েহে এই বিষয়টো কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰিলে মন্ত্ৰী অতুল বৰাই আপোনালোকে জানে যে ৰাজ্যখনত কিছুদিনৰ আগতে বানপানী আহিল এতিয়া খৰাং সদৃশ পৰিৱেশ সৃষ্টি হৈছে এই গোটেই কথাখিনি বিস্তৃতভাৱে কৃষি কল্যাণ মন্ত্ৰালয়ত মাননীয় মন্ত্ৰীগৰাকী আৰু লগতে জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল আৰু আমাৰ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো আহিছিল খুব এখন ভাল বৈঠক সুন্দৰ বৈঠক হৈছে বহুতখিনি কথাই আলোচনা কৰিছোঁ তেখেতে নিজেও যাম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল যে আমি পোনপটীয়াকৈ যিখিনি সমস্যাৰ মুখামুখি হৈছোঁ এইখিনি ভাৰত চৰকাৰক অৱগত কৰিব লাগে আমি কথাখিনি পাতিলোঁ তেখেতৰ যি সঁহাৰি বিভাগৰ যি সঁহাৰি আমি আশা কৰিছোঁ যে ৰাজ্যখনে বৰ্তমান সন্মুখীন হোৱা বহু সমস্যাই সমাধানৰ পথ পাব